শনিৰ অৰ্ধুকমনাত উজ্জ্বলি উঠিব তিনি ৰাশিৰ জাতক জাতিকাৰ জীৱন হাতলৈ আহিব ধন আৰু লাভ কৰিব সকলো সুখ নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেলটোলৈ এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰি দিবলৈ নাপাহৰিব তেন্তে বলক প্ৰতিবেদনটো আৰম্ভ কৰো জ্যোতিষৰ মতে শনিদেৱ হৈছে আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী গ্ৰহ প্ৰতি 1.5 বছৰ মূৰে মূৰে শনি ৰাশিৰ পৰিৱৰ্তন ঘটে প্ৰায় 2.5 বছৰ ধৰি তেওঁ নিজৰ মূল ত্ৰিকোণ ৰাশি কুম্ভ ৰাশিত আছে এই সময়ছোৱাত শনি কুম্ভ ৰাশিত শেষ লগ্নত আছে ইয়াৰ পিছত 2025 চনৰ 29 মাৰ্চত শনিদেৱে বৃহস্পতি ৰাশিৰ মীন ৰাশিত প্ৰৱেশ কৰিব ফলত জীৱনত বহুত ডাঙৰ কিবা ঘটিব পাৰে ইফালে অধিপতি সূৰ্যই শনিৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰিছে গতিকে তাৰ লগে লগে শনিদেৱে কুম্ভ ৰাশিৰ লগ্নত অষ্টমিত হ'ব এটা তিনি ৰাশিৰ জাতক জাতিকাৰ বাবে আৰু সুন্দৰ সময় আহি আছে ধুনীয়া হ'ব জীৱন আৰু আগৰ তুলনাত সকলো ভাল হ'ব এটা 28 ফেব্ৰুৱাৰীত কুম্ভৰ অষ্টমিত হ'ব শনিদেৱ আপোনাৰ কেৰিয়াৰ বাবে আৰু উন্নতি হ'ব এতিয়া কোনবোৰ ক্ষেত্ৰত ই ভাল আৰু সেইটো সঠিকভাৱে জানিলেও হওক জনাবলৈছো মিথুন ৰাশি লোকৰ বাবে ভাল সময় আহিব কাৰণ শনিৰ অস্থাৰ বাবে এই ৰাশি লোকে ডাঙৰ আৰ্থিক লাভ কৰিব এবাৰ আৰ্থিক পৰিস্থিতি ভাল হ'ব শনিৰ অন্তই মনলৈ সুখ কঢ়িয়াই আনিব লগতে চাকৰি আৰু ব্যৱসায়ত ভাল আৰু উন্নত পৰিস্থিতি আহিবলৈ ওলাইছে পাৰিবাৰিক জীৱন এইবাৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ গৈ আছে চাকৰি পৰিস্থিতিত অনুকূল হ'ব পুৰণি জমা কাম এতিয়াই সম্পূৰ্ণ কৰক মুঠতে এইবাৰ সকলো ৰাশিৰ বাবে এটা ভাল সময় হ'বলৈ গৈ আছে মীন ৰাশি লোকৰ বাবে এটা অতিকৈ ভাল সময় আহি আছে ভাল ধন উপাৰ্জন কৰিব পাৰিব মীন ৰাশি জাতক জাতিকাই শৰীৰটো আগতকৈ ভাল হ'ব জীৱনত শান্তি শৃংখলা অটুট থাকিব এটা সকলো কাম অতি সুন্দৰকৈ সম্পূৰ্ণ হ'ব মীন ৰাশিৰ জাতক জাতিকাৰ প্ৰতিটো ক্ষেত্ৰত ভাল পৰিমাণৰ ধন কামত আহিব এবাৰ জনাবলৈছো বৃষ ৰাশি লোকৰ বাবে শনি একাদশ স্থান পৰিয়ালটোত চলি থকা সকলো সমস্যাৰ এইবাৰ সমাধান হ'ব বৃষ ৰাশিৰ জাতক জাতিকাৰ ঋণৰ বোজা কমি যাব আৰু জাতক জাতিকাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল আৰু সুৰক্ষিত হ'ব প্ৰতিটো ক্ষেত্ৰত সফলতা আহি আছে বৃষ ৰাশিৰ জাতক জাতিকাৰ নিউজ ডেস্ক ৰিপৰ্ট টেক নিউজ 24